এয়া আজি ওলাইছোঁ এফালে আৰু আমি স্কুলৰ পৰা ওলাইছোঁ তিনিগৰাকী। তাকে বোলো আপোনালোকৰ কাৰণেও ভিডিঅ'টো আগবঢ়াওঁ। আমি গৈ আছোঁ এতিয়া 6 মাইলত থকা এখন ধুনীয়া ৰেষ্টুৰেণ্ট। তাতে এয়া আহি পালোঁ, গাড়ী পাৰ্কিং কৰি এয়া ওপৰলৈ উঠি যাব লাগে। কলিতা স্পেক্ট্ৰাম 6 মাইলত ডাউন টাউন হস্পিটেলৰ কাষতে আছে। আৰু এয়া আহি গ'ল আমাৰ আমপান্না, কমপ্লিমেণ্টাৰী হয়। আমপান্নাৰ পিছতে আহিলে ফুচকা, এয়াও কমপ্লিমেণ্টাৰী হয়, খাবলৈ বিৰাটেই ভাল লাগে। আৰু এইখিনি খাওঁ মানে আমি মেনু চাই অৰ্ডাৰ দিয়াত লাগি গ'লোঁ আৰু অৰ্ডাৰ কৰিলোঁ। অৰ্ডাৰ আহে মানে এয়া খাই আছোঁ। খাবলৈ যে বিৰাটেই টেষ্টি, কমপ্লিমেণ্টাৰী যদিও ইমান ধুনীয়া বনাইছে। আৰু 1 প্লেট দিছে, প্ৰায় 10-12টামান দিছে। মুঠতে আমাৰ 3জনীৰ কাৰণে ছাফিচিয়েণ্ট হৈ গৈছে। আৰু এয়া প্ৰথমতে আহি গ'ল চিকেন ড্ৰামছ অফ হেভেন, খাবলৈ বিৰাটেই টেষ্টি আছিলে। আৰু এইখিনি খাওঁ মানে মেইন কোৰ্চ আহিয়ে যাব। মেইন কোৰ্চতো আমাৰ চিকেন আছিলে, বাটাৰ নান আছিলে। এয়া ড্ৰামছ অফ হেভেন, প্ৰায় 6 পিচমান আছিলে। খাবলৈও টেষ্টি হয়, ধুনীয়া গৰম গৰম। তাৰপাছতে আহি গ'ল এয়া চিকেন। আমি চিকেন লাভেণ্ডাৰ লৈছিলোঁ, লগতে বাটাৰ নান। খাই বিৰাটেই ভাল পালোঁ আৰু বেছি অৰ্ডাৰ নকৰিলোঁ, যিহেতু এইখিনিয়ে আমাৰ ছাফিচিয়েণ্ট আছিলে। আমি দুগৰাকীয়ে বাটাৰ নানৰ লগত খালোঁ আৰু এগৰাকীয়ে খালে ৰুটিৰ লগত। আৰু এয়া খাই মেলি আমি বাহিৰলৈ আহিলোঁ। বাহিৰত 2খনমান ফটো তুলিলোঁ। তাৰপাছত আৰু কি, ঘৰলৈ বুলি ৰাওনা হ'লোঁ, যিহেতু গৰম বহুত আছিলে। আৰু গৰমত অৱশ্যে ভিতৰত বাৰু ঠাণ্ডাই আছিলে। এয়া আমি খানাপাৰা হৈ ঘূৰি আহোঁতে খুব সোনকালে পালোহি যেন লাগিলে। আৰু আপোনালোকেও যাব পাৰে, ভাল পালোঁ। বাৰু আজিলৈ আহিছোঁ, বাই বাই।